কৃষক মুক্তি আৰু নাৰী মুক্তিৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া অৰুণোদয় আঁচনিৰ নামত সংঘটিত দুৰ্নীতি স্বজন দোষণৰ বিৰুদ্ধে এই প্ৰতিবাদ তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে আৰু এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সকল প্ৰতিবাদকাৰীয়ে সবিশেষ জনাব আমাৰ সাংবাদিক জিতুল দত্তই হয় চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ভাষণ দিয়ে তেতিয়া ভাষণৰ প্ৰসংগত তেওঁ অৰুণোদয় আঁচনিক লৈ যথেষ্ট গৰ্ব কৰা দেখা যায় বা অৰুণোদয় আঁচনিক লৈ বিৰোধীক যথেষ্ট কটাক্ষ কৰা দেখা যায় কিন্তু অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত গাঁৱে গাঁৱে আচলতে কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে তাৰ প্ৰত্যুত্তৰ দিবলৈ আজি এনেদৰে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত সমবেত হৈছে এইসকল মহিলা তিনিচুকীয়া জিলাৰ মহং ফিলবাৰী ডিৰাক পেঙেৰী টেকেৰী আদি অঞ্চলৰ এইদৰে শ শ মহিলা আজি ওলাই আহিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এওঁলোকৰ দাবী এটাই যে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি যিবিলাক চৰকাৰী আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হৈছে বা এখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বা এগৰাকী আবেদনকাৰীক হিতাধিকাৰী হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত যিসকল বিজেপিৰ পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকে যি দুৰ্নীতি সংঘটিত কৰিছে আবেদন প্ৰপত্ৰ পূৰণ কৰি দিয়াৰ নামত যি 200 টকাৰ পৰা 1500 টকাকৈ ঘোচ লোৱা হৈছে তাৰ বিৰুদ্ধে এইদৰে সৰব প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিবলৈ আজি এনেধৰণে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এইসকল মহিলা ওলাই আহিছে মই ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও প্ৰতিনিধি আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে অৰুণোদয় আঁচনি ৰূপায়ণৰ নামতে হওক বা বিজেপি চৰকাৰে যিবিলাক আঁচনিক লৈ যথেষ্ট গৰ্ব কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কথাই প্ৰতি অৰুণোদয় আঁচনিক লৈ বিৰোধী কটাক্ষ কৰা দেখা যায় কিন্তু আজি দেখা গৈছে যে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বা অৰুণোদয়কে ধৰি যিবিলাক চৰকাৰী আঁচনি আছে এই আঁচনিৰ পৰা বঞ্চিত শ শ মহিলা আজি এনেধৰণে জিলা আয়ুক্তৰ কাৰ্যালয়ত অৱস্থান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে চাওক অৰুণোদয়ক লৈ আচলতে চৰকাৰখনে ডাইৰেক্ট ব্লেকমেইল কৰি আছে আপুনি গোটেই গাঁওবিলাকত যাব এতিয়া তেওঁলোকে এটা কথা যে যদি তোমালোকে বিজেপিৰ লগত থাকা তেনেহ'লে আমি অৰুণোদয় দিম যদি তোমালোকে ইলেকশ্যনত বিজেপিৰ হৈ কাম কৰা তেনেহ'লে অৰুণোদয় দিম এই ধৰণে তেওঁলোকে কৈ গোটেই মহিলাবিলাকক ব্লেকমেইল কৰি আছে আৰু দিব কেইটকা মাত্ৰ 1250 টকা 1250 টকাৰ কাৰণে এতিয়া তেওঁলোকৰ নিকিনা গোলামৰ নিচিনা কৰি পেলাইছে যে তহঁতি আমাৰ বিজেপিৰ মিটিঙত যাব লাগিব বেলেগ পাৰ্টিৰ মিটিঙলৈ তহঁতি যাব নোৱাৰিবি এই ধৰণে গোটেই মানে বিজেপি চৰকাৰখনে আমাৰ মহিলাবিলাকক ব্লেকমেইল কৰি আছে এই ব্লেকমেইলটো বন্ধ হ'ব লাগে গতিকে যিসকল মানে সঁচাকৈ পাবলৈ যোগ্য সেই গোটেইবিলাককে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ গাঁৱৰ বেছিভাগ মহিলাই ইয়াত পোৱাৰ যোগ্য কাৰণ বেছিভাগ মহিলাই এই ক্ৰাইটেৰিয়াটোত পৰে যে তেওঁলোক সঁচাকৈ দুখীয়া গতিকে আমি কৈ আছোঁ যে সকলো মহিলাক এই যিবিলাক আপোনালোকে ব্লেকমেইল কৰি আছে এই ব্লেকমেইল বন্ধ কৰি সকলো মহিলাক যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰে আৰু 1250 টকা নহয় অতি কমেও 5000 টকাকৈ যাতে প্ৰতি মহিলাক দিয়া যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি দাবী উত্থাপন কৰিবলৈ আহিছে নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে গতিকে এই যিটো দাবী এইটো আমাৰ গোটেই ৰাইজৰ দাবী গতিকে আমি বিচাৰোঁ যে চৰকাৰখনে কথাটো শুনক গোটেই সকলোকে যাতে এই অৰুণোদয় আঁচনি দিয়া যায় সকলোৰে যাতে মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক ৰেহাই কৰি দিয়া যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেত্ৰী আছে বাইদেউ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে যিটো আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তাত কেইবাগৰাকীও মহিলাই অভিযোগ তুলিছে যে অৰুণোদয় আঁচনি হওক বা অন্যান্য যিবিলাক চৰকাৰী আঁচনি ৰূপায়ণৰ নামত প্ৰতিনিধিয়ে ধন দাবী কৰে এইটো কিমান দূৰ সঁচা বা কেনেকুৱা কিমান টকাকৈ ধন দাবী কৰে এইটো আমি সত্য বুলিয়ে ক'ব লাগিব যিহেতু আমি কিমান তাৰিখ আছিলে পাহৰি থাকিলোঁ গাখীৰ ভেটি তালাপ কৰদৈ গাখীৰ ভেটিত আমি গৈছিলোঁ যিহেতু এনেকৈ মহিলা লৈ তেওঁলোকে অভিযোগ উঠাইছিলে আমাৰ লগত কথাখিনি কৈছিলে তেওঁলোকে তেতিয়া আমি গৈছিলোঁ যাওঁতে তেতিয়া আমি যথেষ্ট মহিলাৰ পৰা লৈ থৈ দিছিলে 1500 টকাকৈ তেতিয়া আমি ক'লোঁ যে এইটো কেতিয়াও ল'ব নোৱাৰিব তেওঁলোকে সেই 1500 পইচাটো ৰিটাৰ্ণ কৰিলে আমি যিহেতু বাৰেকৰিটো তেনেকৈ লৈছিলে ঘৰৰ কাৰণে তাত 2000 লৈছিলে তেতিয়াও তাতো আমি পইচাখিনি আমাৰ নাৰী মুক্তিয়ে গৈ আলাপ আলোচনা কৰি তেওঁলোকৰ লগত তেতিয়া আমি সেইখিনি পইচা উলিয়াই দিছোঁ এতিয়া মানে কি হৈছে আমাৰ মহিলাবিলাকৰ ৰেচন কাৰ্ড থকা হ'লে মানে যে দিম বুলি কৈছিলে তেওঁলোকে অৰুণোদয় সেয়াতো অৰুণোদয় পোৱাই নাই বঞ্চত পাই থকা মানুহবিলাকক কৰ্তন কৰি দিছে সেই কৰ্তন কৰি দিয়াটো বহুত দুখৰ কথা তেওঁলোকে আমাক আহ্বান কৰিলে বাৰেকৰি থানাৰ ওচৰতে প্ৰেক্ষাগৃহত মই গ'লোঁ তাত মহিলা যথেষ্ট হৈছিল সেইদিনাখনৰ পৰাই যে প্ৰচাৰ হ'ল আমাৰ নাৰী মুক্তি শাখা সমিতি প্ৰতিখন গাঁৱতে আছে আমি তেওঁলোককো আমি কথাবিলাক ক'লোঁ আমি নাৰী মুক্তি শাখা সমিতিক তেতিয়া তেওঁলোকে প্ৰতিখন গাঁৱতে এনেকুৱা হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰতিখন গাঁৱতেই দুৰ্নীতি হৈছে এয়া নোহোৱা কোনো প্ৰতিটো পঞ্চায়তেই দুৰ্নীতি কৰিছে আজি কয় যে কি অখিল গগৈৰ লগত যদি মিটিং মাৰে তেওঁলোকক নিদিওঁ নাৰী মুক্তিৰ লগত মিটিং মাৰিলে তেওঁলোকক আমি অৰুণোদয় দিয়া নহ'ব এনেকুৱা ধৰণৰ ধমকি দিছে তেওঁলোকে জিতুল দত্ত সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত